নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো ইতিমধ্যে বিটিসি কোকৰাঝাৰৰ অন্তৰ্গত প্ৰায় 569টা গ্ৰেড 3 গ্ৰেড 4 পদৰ এডভাৰটাইজমেন্ট ওলাইছে আৰু এই পদখিনিৰ অনলাইন আবেদনো আৰম্ভ হৈছে আৰু ইয়াতে 8 পাছৰ পৰা ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব তো এই ভিডিওটোত আমি কম সময়তে গুটেখিনি তথ্য আলোচনা কৰিম ইয়াৰ এক্সামৰ বিষয়ে এক্সামৰ অফিচিয়েল সিলেবাসৰ বিষয়ে আৰু গুটেখিনি পোষ্টৰ বিষয়ে হয়তো বহু ক্যান্ডিডেট এনেকুৱা আছে যিসকলে এতিয়ালৈকে এডভাৰটাইজমেন্টৰ বিষয়ে গম পোৱা নাই তো ভিডিওটো সকলোলৈকে শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু-বান্ধৱীলৈকে আহক ভিডিওটো আৰম্ভ কৰো তো এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেন্ট আৰু ইয়াতে 294টা গ্ৰেড 3 পদ আছে আৰু 275টা গ্ৰেড 4ৰ পোষ্ট আছে আৰু কি ডিপাৰ্টমেন্টৰ অন্তৰ্গত আছে সেই বিষয়েও ইয়াতে উল্লেখ আছে প্ৰথমতে যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে অৰ্থাৎ এইখিনি পোষ্টৰ বাবে মিনিমাম গ্ৰেজুৱেচন আপোনালোকক লাগিব পিডব্লিউডি ডিপাৰ্টমেন্ট এডুকেশ্যন ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট আৰু স্কিল এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰেনিয়ৰশিপ ডিপাৰ্টমেন্ট এই চাৰিটা ডিপাৰ্টমেন্টত গ্ৰেড 3 পোষ্ট আছে কি পোষ্ট আছে এলডিএ জুনিয়ৰ এসিস্টেন্ট ষ্টেটিষ্টিকেল এসিস্টেন্ট কম্পিউটাৰ এসিস্টেন্ট লাইব্ৰেৰী এসিস্টেন্ট ইন্টাৰনেল অডিটৰ আৰু ষ্টৰ কিপাৰ আইটিআই মুঠ 190টা পোষ্ট আছে গ্ৰেড 3 তো ইয়াতে অকনমান কোৱালিফিকেশন বিলাক বেলেগ ৰাখিছে কিছুমান পোষ্টৰ বাবে যেনে অডিটৰ পোষ্টৰ বাবে আপোনালোকক একাউন্টেন্সি লাগিব যিকোনো গ্ৰেজুৱেচন হলে নহব ঠিক তেনেকৈ লাইব্ৰেৰী এসিস্টেন্ট পোষ্টৰ বাবে আপোনালোকক লাইব্ৰেৰী সায়েন্সটো লাগিব ষ্টৰ কিপাৰৰ বাবে আপোনালোকে আইটিআই কৰা হ'ব লাগিব গ্ৰেজুৱেচনৰ লগতে তাৰোপৰি 3 বছৰৰ অভিজ্ঞতা লাগিব কিন্তু এলডিএ জুনিয়ৰ এসিস্টেন্ট এইবিলাক পোষ্টৰ বাবে যিকোনো গ্ৰেজুৱেচন আৰু এবছৰৰ কম্পিউটাৰ ডিপ্লোমা হলে এপ্লাই কৰিব পাৰিব নেক্সট আছে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট অৰ্থাৎ এইখিনি পোষ্টৰ বাবে মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ হলে হৈ যাব গ্ৰেজুৱেচন কৰা সকলেও এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টৰ বাবে আৰু যিসকলে এপ্লাই কৰিব এই পোষ্টৰ বাবে বিশেষকৈ যেহেতু জেনাৰেল নলেজৰ সিলেবাসত অন্তৰ্ভুক্ত কৰিছে বিটিসিৰ বিষয়ে বা অসমৰ তেনেকুৱা ধৰণৰ তথ্যৰ বিষয়ে তেনেকুৱা তথ্য আপোনালোকে আমাৰ এই পিডিএফ খনত অকনমান পাব এইখন কিনি ল'ব পাৰে যিকোনো এক্সামৰ বাবে হেল্পফুল হয় আৰু এই এক্সামটোৰ বাবে হেল্পফুল হ'ব অসমীয়া মাধ্যমত আছে এইখন পিডিএফ আসাম জিকেপিডিয়া asamgkpdf.com ভিজিট কৰি এইখন কিনি ল'ব পাৰে আৰু কম দিনৰ ভিতৰতে আপোনালোকে এই এক্সামটোৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ হোৱা পিডিএফ লাভ কৰিব আমাৰ ৱেবসাইট asamgkpdf.com আৰু ইতিমধ্যে যদি এভেইলেবল হৈছে ভিডিওটো আপোনালোকে বনোৱাৰ পিছত হয়তো চাইছে তেনেহলে ডেসক্ৰিপচনৰ লিংক চেক কৰিব তাতে আপোনালোকে লিংক পাই যাব যিখিনি হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছে সেই পোষ্টখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু ইনফৰমেশন এণ্ড পাব্লিক ৰিলেশন ডিপাৰ্টমেন্ট এই তিনিটা ডিপাৰ্টমেন্টত আছে এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্ট প্ৰাইমাৰী ইনভেষ্টিগেটৰ ফিল্ড এসিস্টেন্ট ফিল্ডমেন পাৱাৰ স্প্ৰেয়াৰ এণ্ড ডাষ্টাৰ অপাৰেটৰ গ্ৰাফটাৰ সাৰ্ভেয়াৰ অপাৰেটৰ তেনেকৈ 8টা কেটেগৰীৰ পোষ্ট আছে মুঠ 104টা পোষ্ট আছে তো ইয়াতেও পোষ্ট কেইটাত কিছু ক্ষেত্ৰত কোৱালিফিকেশনটো অকনমান বেলেগ আছে বিশেষকৈ সাৰ্ভেয়াৰৰ বাবে আপোনালোকক ড্ৰাফটমেনশিপৰ এক্সট্ৰা কোৱালিফিকেশন লাগিব ঠিক তেনেকৈ কেইটামান পোষ্ট দিছে যিকেইটাত এক্সট্ৰা কোৱালিফিকেশন লাগিব কিন্তু প্ৰথম যেটো পোষ্ট আছে ধৰি লওক এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্ট ফিল্ড এসিস্টেন্ট প্ৰাইমাৰী ইনভেষ্টিগেটৰ আৰু গ্ৰাফটাৰ এই কিটা পোষ্টৰ বাবে মাথো হায়াৰ সেকেন্ডাৰী পাছ হলে আপোনালোক এলিজিবল আৰু ইয়াতে কম্পিউটাৰ ডিপ্লোমাৰ কথা কোৱা নাই আৰু লাষ্টৰ যিখিনি গ্ৰেড 4 পোষ্ট আছে 6টা ডিপাৰ্টমেন্টত এই পোষ্টখিনি খালি আছে ইয়াতে কি কেটেগৰীৰ পোষ্ট আছে সকলো উল্লেখ আছে 275টা পোষ্ট আছে গ্ৰেড 4ৰ মিনিমাম 8 পাছ হলে আপোনালোকে এইখিনি পোষ্টৰ বাবে এলিজিবল কিন্তু ম্যাক্সিমাম কোৱালিফিকেশন ইয়াতে ধৰি দিছে হায়াৰ সেকেন্ডাৰী পাছ আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিলে এপ্লাই কৰিব নোৱাৰে মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা 18 পৰা 40 বছৰ তাৰোপৰি এজ ৰিলেক্সেশন আছে আৰু এপ্লিকেশন ফিটো অকনমান ৰাখিছে ইয়াতে OBC জেনাৰেল ক্যান্ডিডেটে 350 টকা পে কৰিব লাগিব SC ST ক্যান্ডিডেটে 200 প্লাস 50 250 টকা পে কৰিব লাগিব এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে 7 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে কিন্তু সময় যথেষ্ট কম দিছে 21 এপ্ৰিললৈকেহে আপোনালোকে এপ্লাই কৰিব পাৰিব তো এপ্লাই ভিডিও কম সময়ত আপোনালোকৰ বাবে আহি আছে যদি এপ্লাই কৰাৰ অসুবিধা পাইছে সেইখিনি আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াৰ যেটো অফিচিয়েল সিলেবাস এটো 7 নম্বৰ পইণ্টত দিছে অফিচিয়েল এডভাৰটাইজমেন্টৰ যত 100 নম্বৰৰ এটা লিখিত পৰীক্ষা হ'ব তো লিখিত পৰীক্ষা 100 নম্বৰ নহয় মুঠ 100 নম্বৰ তাৰে লিখিত পৰীক্ষাত ৰিটেন টেষ্টত মাত্ৰ 80 নম্বৰ থাকিব এই 80 নম্বৰ জেনাৰেল ইংলিশ জেনাৰেল নলেজ উইথ স্পেশাল এমফাসিস অন বিটিআৰ এণ্ড আসাম সক বিটিআৰৰ তথ্য কিছু থাকিব জানিব লাগিব আপোনালোকে আৰু অসমৰ তথ্য জেনাৰেল নলেজত বিশেষকৈ এই দুটা পইণ্ট আপোনালোকৰ বাবে ইম্পৰ্টেন্ট যিখন পিডিএফ আপোনালোকক দেখুৱালো সেইখন আপোনালোকে লৈ ল'ব পাৰে এই দুটাত যথেষ্টখিনি হেল্প হ'ব লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড আৰু এৰিথমেটিক তো এনেকৈ সিলেবাসটো দিছে তো সকলোখিনি আপোনালোকে কভাৰ হোৱাকৈ আমাৰ পিডিএফ খন কিনি ল'ব পাৰিব 2 দিনৰ ভিতৰতে
তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া নেক্সট আপোনালোকক কম সময়ৰ ভিতৰতে কিদৰে এপ্লাই কৰিব লাগে পোষ্টবিলাক কিদৰে চিলেক্ট কৰিব লাগে সেই বিষয়ে ভিডিঅ' আনি আছো ভিডিঅ'টো নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ